গৈছিলোঁ আপোনালোকে ভিডিঅ' চাইছে কেনেকুৱা হৈছে এটা কমেণ্ট দি দিব আমাৰ গাইজ আজি চলি পলি গোটেইবিলাক আহি গৈছে আমাৰ ঘৰত প্ৰথমতে ডাঙৰক আমি ধুনীয়াকৈ সেৱা কৰিম যোনে যি গিফ্ট আনিছে গিফ্টবিলাক দিয়া হ'ব গা পা ধুই পেলাই মাহ হালধিৰে গা ধোৱা হ'ব গাইজ তো বঢ়িয়া ভিডিঅ'টো চাই থাকোঁতে সৰু ডাঙৰক ধুনীয়াকৈ সেৱা কৰে আৰু ডাঙৰে সৰুক কিবা গিফ্ট দিয়ে তো গিফ্ট অলপ দেৰিকৈ দিম আমি প্ৰথমতে গা পা ধুই লওঁ আৰু আমাৰ ডাঙৰ বৌহঁতো আহি গৈছে বঢ়িয়াকৈ আমাৰ দুকু বেটি আহি গৈছে আমাৰ দাদাহঁত বহু দূৰৰ পৰা আহি গৈছে তো ভিডিঅ'টো আজি বিৰাট ধুনীয়া হ'ব গৈছে আগতে বিহুৱান চিহুৱান ধোৱা হৈ গৈছে এয়া বিহুৱান ধুই চুই পেলাই ধুনীয়াকৈ ৰ'দত দিছে শুকোৱাৰ পিছত ধুনীয়াকৈ একজনক দিয়া হ'ব আৰু ফাইনেলি আমাৰ এই বাবুক মুনুহঁতে আমাৰ দুকু আৰু পুকুই ধুনীয়াকৈ বিহুৱান দিব দে বিহুৱান দিয়া বঢ়িয়া বিহুৱান দিয়া স্মাইল দিয়া বিহুৱান দিয়া বঢ়িয়া সিয়া কৰা এটা বাক সিয়া কৰা হৰি দাদা সিয়া কৰা জলদি হৰিখন টাচ কৰি দিয়া চুই দিয়া বঢ়িয়া বাকো সিয়া কৰিব লাগে সিয়া কৰা বঢ়িয়া তো গাইজ এনেকৈ সৰু ডাঙৰক ধুনীয়াকৈ সেৱা কৰে ডাঙৰে সৰু বিহুৱান দিয়ে এয়া আমাৰ বিহুৰ পৰম্পৰা গাইজ এয়ে নিয়ম অলপমান চলি আমাৰ গোটেই চলি কেইটাৰ লগত ধুনীয়াকৈ বিহু ডান্স কৰিলোঁ আৰু গাইজ কি হৈছে মাহ হালধি আমিও আজি বিহুত দানা লগাব লাগে নিয়ম আছে বোলে এই মাহ হালধি বটা হৈছে গাইজ এইখিনি এতিয়া ধুনীয়াকৈ গাত লগাম গাত লৈ গাটো ধুম গাটো ধুই ধুনীয়াকৈ বিহুৱান চিহুৱান ল'ম এনেকৈ মাহ হালধিখিনি মুখত লগাই লৈছোঁ ৰ'ব অলপমান সুখৰ পিছত গাটো ধুম গা পা ধুই আহিলোঁ আৰু অহাৰ পিছত আমাৰ বিহুৱান বুলি কয় যে ধুনীয়াকৈ গা পা ধুই অহাৰ পিছত বিহুৱান দিয়া যায় তো আমাৰ এই বিহুৱান লৈ আহিছে ৰ'ব এইখন বিহুৱান এনেকৈ লৈ আহে মানে ধুই চুই পেলাই এনেকৈ দিব লাগে এই আমাৰ নাচনে এনেকৈ বিহুৱান দিয়ে আমাৰ অসমীয়াৰ নিয়ম এনেকৈ ধুনীয়াকৈ সেৱা কৰিছে আশীৰ্বাদ দিছোঁ যাতে কাইজা চাইজা নালাগিবা ধুনীয়াকৈ ভালকৈ যাতে মাথা চাথা ঠাণ্ডা হওক মাম্মী জীয়ে লৈ আহিছে আমাৰ বিহুৱান ধুনীয়াকৈ মাম্মী জীয়ে বিহুৱান দি দিলা বঢ়িয়া মাম্মী জীয়ে এটা এতিয়া সেৱা কৰিব লাগিব আমি মাম্মী জীক ধুনীয়াকৈ সেৱা কৰিম মাম্মী দে বৌ ডাঙৰবিলাকক গোটেইবিলাকক সেৱা কৰোঁ বৌকেইটা সেৱা কৰি আমাৰ ডাঙৰ বৌ বঢ়িয়াকৈ দে বঢ়িয়া সেৱা কৰিছোঁ দে আশীৰ্বাদ দিয়া অলপ বঢ়িয়া তো বৌকো সেৱা কৰিছোঁ পাপাক বিহু বুলি দে পাপাক বিহুৱান দি দিলে এতিয়া মাম্মীজি ধুনীয়াকৈ সেৱা কৰিব এই হৈছে আমাৰ গাইজ নিয়ম আমাৰ পৰম্পৰা আমি পৰম্পৰাবিলাক ৰাখিবই লাগিব গাইজ গম পাইছি না অসমৰ যিটো আমাৰ পৰম্পৰা এনেকৈ ধুনীয়াকৈ মাম্মীজি পাপাক সেৱা কৰলাক এই হৈছে আমাৰ সধানি দিয়া দাদা আহি গৈছে এই ডাঙৰ দাদা বিহুৱান দিয়া হৈ গ'ল গাইছ বঢ়িয়া হেপী বিহু দাদাক সেৱা কৰি দিওঁ আৰু বিহু বুলি দে কোচ খাম ৰ'ব বঢ়িয়া ফটো নহয় ভিডিঅ'ত আহি গৈছে চব আহি গৈছে এইবিলাক কি হা কি হয় ব্লগ হয় আৰু উঠমে কিয় দিয়া হয় হা দে দি দাদাকো দি দিলে মাম্মীজি বিহুৱান এই বঢ়িয়া চাইছোঁ হ'ব কি হৈছে গাইজ আজি বিহু বুলি আমাকে ইহঁতৰ মাহীহঁতে খানা খাব মাতিছে তো তাত যাম আজি বিহু বুলি তই ঘৰ আহি পালোঁ ৰ'ব পাই পেলাই এই মাইনাই ধুনীয়াকৈ এই প্লেট আনিছে চাওকচোন একদম আমাৰ বহাগ বিহুত যিটো নিয়ম সেই নিয়মৰ গোটেইখিনি বস্তু আছে এই প্লেটত আছে না পায়স পিঠা লাড়ু তেল পিঠা আৰু গমে পাইছা বিহুৰ বতৰ আজি বিহু মানুহ বিহু সেইকাৰণে এই আমাৰ অকণমান ল'ৰা ছোৱালীবিলাকে ধুনীয়াকৈ বিহু গাব হৈছে ৰ'ব ঘূৰে নাই আৰু এটা লাগিব বঢ়িয়া গানে তেতেলি তলতে গাই দি বঢ়িয়া তলতে মহিহতি কাৰিলো সূতা বঢ়িয়া সূতা নাই তো বঢ়িয়া গাই দি হনাই গান এটা গা ভাল চাই দেই এতিয়া আমিও অংকে গৈছিলোঁ এতিয়া বৰ্তমান এনে দিনবিলাক নোহোৱা হৈ গৈছে দিয়কচোন কিন্তু আৰু আমাৰ ঘৰত আজি আমাৰ গাঁৱত মানে এনেকৈ বহুত তাত সৰাই আহিব আপোনালোকক দেখাম চাব বঢ়িয়া
এয়া হৈছে গাইজ আমাৰ বিহু আগতে গাইজ সৰু থাকোঁতে গাঁৱতে গাবা যোৱা আছিলোঁ এতিয়া বৰ্তমান সেইটা দিন নাই দিয়কচোন কিন্তু আছে পৰম্পৰাটো চলি আছে গাইজ কৈ থাকো বঢ়িয়া দে দেখিলে হে বিহু এয়ে বিহু আৰু কি হৈছে এতিয়া আমি আমাৰ ইহঁতৰ ঘৰত যাম ৰ'ব আমাৰ যে এওঁৰ ঘৰত যাম আৰু তাতে আমাৰ বিহুৰে খুৰী কেইটা মানে লগ হৈ পেলাই 15জনীয়া গ্ৰুপ এটাই বিৰাট ধুনীয়া জেং বিহু নাচিব আপোনালোক কেনেকুৱা নাচিব কি হ'ব মই ধুনীয়াকৈ দেখুৱাই আছোঁ অলপমান দেখুৱাম কিন্তু তাৰে মেইন ভিডিঅ'টো গাইজ মই ফেচবুকত দিম নহ'লে পাৰিলে নেক্সট ব্লগত ডাইৰেক্ট সিহঁতৰ জেং বিহুৰ ভিডিঅ'টো দি আছোঁ ফালি ফেলছি খুৰীহঁতে একদম বিহু বিশ্বাস কৰে দি জেং বিহু ফালি ফেলছি একদম সৰু মাইনাটো ইমান ধুনীয়া বাঁহী বজাইছে আৰু লগতে আমাৰ খুৰীহঁতে বাইদেউহঁতে বিৰাট ধুনীয়াকৈ নাছিলে আপোনালোকে দেখিলেই আৰু আজি ভিডিঅ'টো বাছ এইখিনিয়ে ৰাখিছোঁ যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব আৰু বিহুৰ এগেইন ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা সকলোকে গোটেই অসমবাসী ৰাইজক আজি ভিডিঅ'টো বাছ এইখিনিয়ে ৰাখিছোঁ যদি ভাল লাগে এটা লাইক কৰিব নতুন তেতিয়া ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰাৰ পিছত যিটো বেল আইকনটো দবাই দিব তেতিয়া আহিবলগীয়া ভিডিঅ'বিলাক আপোনালোকে নটিফিকেশ্যন পাই যাব এইটো ভিডিঅ' গাইজ ইয়াতে ৰাখিছোঁ নেক্সট ভিডিঅ'